হেল্ল' এভৰিৱান, আজি ৰাতিপুৱা ইয়াত দেখিছানে ধুনীয়াকৈ একদম বাৰে পিঠা বনাইছোঁ। বাইদেউ সিহঁতৰ ঘৰতো লৈ যাম বুলি ভাবিলোঁ আৰু কেইটামান ঘৰত খাম, কেইটামান সিহঁতৰ ঘৰত লৈ যাম। আৰু ইফালে আকৌ ইয়াত শুকান ৰুটি বনাই থৈছোঁ ধুনীয়াকৈ। এতিয়া ৰাতিপুৱা ধুনীয়াকৈ চাহৰ লগত খাম। ইয়াত দেখিছানে ধুনীয়াকৈ বনাইছোঁ, মালপোৱা বনাইছোঁ। ইফালে বনাই আছোঁ চাহ। আৰু ইফালে দেউতাই সিহঁতক চাহ পানী দি মই ধুমাধুমকৈ গাহৰি দানা দিব আহিলোঁ। আৰু গাহৰিকেইটাতে ইমান যে চিঞৰি আছে, মানে মানুহে নাখালেও সিহঁতক যোগান ধৰিব দিব পাৰিব লাগিব দানা, আহাৰ পানী। আৰু ইয়াত দেখিছেনে মই এতিয়া দানা দি দিছোঁ। 1 বাল্টিং আনিলোঁ, নুজুৰিলে, আৰু 1 বাল্টিং আনি সিহঁতক দি দিছোঁ। আৰু ডাঙৰ হৈছিলে নাই আপোনালোকে ক'বচোন দেই। ৰছীটো টান হোৱা নাই বাৰু, মই অলপমান ওপৰলৈ উঠাই দিছোঁ। আৰু সেইটো লাওটো দেখিছেনে, আগৰ ভিডিঅ'ত আপোনালোকক দেখুৱাইছিলোঁ যে মই লাওটো এতিয়া ডাঙৰ হৈ গ'ল। আৰু এতিয়া ছাগলীকেইটাকো দানা পানী দিলোঁ। ইয়াত দেখিছেনে অলপমান ছাগলীজনী এৰি দিওঁতে একদমবাৰে কুকুৰে কামুৰি ধৰিলে। আৰু ইফালে আকৌ মই ওলালোঁ এয়া বজাৰলৈ, পইচা কেইটামান ওলাই লওঁ বোলো। এয়া পইচা ওলাই মাংস অলপ কিনিলোঁ। মাংস কিনি লৈ বাইদেউ সিহঁতৰ ঘৰত যাবলৈ ওলাইছোঁ। এতিয়া গৈ আছোঁ ফাইনেলি বাইদেউ সিহঁতৰ ঘৰ। টমটমত উঠি গৈ আছোঁ দেই, নিজৰ গাড়ী যিহেতু নাই। এতিয়া মই টমটমতে বহি গৈ আছোঁ বাইদেউ সিহঁতৰ ঘৰ পামগৈ, বেছি দূৰ নাই। আৰু নেক্সট ভিডিঅ'ত আপোনালোকক দেখুৱাই আছোঁ কিমান দূৰ আমাৰ বাইদেউ সিহঁতৰ ঘৰ, আপোনালোকক দেখুৱাই আছোঁ।